I would like to appreciate our CM Hemanta Biswa Sharma, whatever he initiative taken for Jubin Garg justice. পৃথিবীর মধ্যপ্রাচ্য আরবর কাতারের পরে আমি জুবিন গার্গর ন্যায়ের বাবে আকল আবেদন জানাইছো অসম চৰকাৰক। তাকে যদি দাদাৰ ন্যায় লাগে তেনেহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ ভিডিও চাব। আপোনালোকে কল্পনা কৰিব নোৱাৰিব কাটাৰৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ন্যায় বিচাৰি আছে কাটাৰৰ পৰা। আপোনালোকে চিন্তা কৰক, কল্পনা কৰিব পাৰিছে নেকি আপোনালোকে? কাটাৰৰ পৰা দাদাৰ ন্যায় বিচাৰি আছে আমাৰ এই অসমৰ সন্তান। আপোনালোকে যে কাটাৰৰ পৰা দাদাৰ ন্যায় বিচাৰিছে সেইকাৰণে মই এছাটিয়া ব্লগৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আপোনালোকে মানুহে যে মানুহক কেনেকুৱা ভাল পায় সেইটো আপোনালোকে দেখুৱাই দিছে এবাৰ, সেইটো আপোনালোকে দেখুৱাই দিছে। আৰু আপোনালোকে কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে লিখি যাব। নিশ্চয় যদি আপোনালোকে ভাল পাইছে, অন্তৰৰ পৰা যদি আপোনালোকে ভাল পাইছে, আপোনালোকে এটাকৈ শ্বেয়াৰ কৰিব। গোটেই দৃশ্যটো দেখুৱাম, আপোনালোকে স্ক্ৰিপ্ট নকৰিব, ভিডিওটো সম্পূৰ্ণ ভিডিও আপোনালোকে চাব। পৃথিবীর মধ্যপ্রাচ্য আরবর কাতারের পরে আমি জুবিন গার্গর ন্যায়ের বাবে আকল আবেদন জানাইছো অসম চৰকাৰক। আমি নাজানো কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুবৰণ হৈছে। আপোনালোকে উপযুক্ত দোষী কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি অনুৰোধ জানাইছো। কিয়নো অসমত বহুত শিল্পী আছে, দুজনেই অন্যতম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। জুবিন গাৰ্গ হৈছে তেখেত আমাৰ অমূল্য সম্পদ অসমত। তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক তাৰে আমি কামনা কৰিছো। আপুনি দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিত কৰে যেন। আমাৰ আৰু এজন দাদা আছে খাইৰুল ইছলাম, তেখেতে মত বিনিময় কৰিব জুবিন গাৰ্গৰ বিষয়ে। কি ক'ব আপুনি তেখেতৰ মৃত্যু সন্দৰ্ভত? পৰিকল্পিত মৃত্যু বুলি ভাবিব নে স্বাভাৱিক মৃত্যু বুলি ভাবিব, কি কয়? সেইটোতো আমি নাজানো। যিয়ে হওক জুবিন দা আমাৰ অসমৰ এটা ডাঙৰ এটা সম্পদ আছিলে। যিয়ে হওক এতিয়া আমি এইটো আশাৰ বাৰ্তাই আছোঁ যাতে সোনকালে ইয়াৰ মৃত্যুৰ যিটো কাৰণ সেইটো আমি চবেই অসমবাসীয়ে যাতে চবেই জানিব পাৰোঁ। আমাৰ আৰু এজন দাদা আছে বদৰুল ইছলাম, তেখেতে ক'ব জুবিন গাৰ্গৰ বিষয়ে কেনেকুৱা কি। আপুনি কওক জুবিন গাৰ্গৰ বিষয়ে দিয়ে। আসসালামু আলাইকুম। মই অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ, তেখেতে বহুত ভাল কাম কৰিছে আমি দেখা পাইছোঁ, আৰু যিবিলাক মানে উচিতভাৱে ন্যায় পাব লাগে সেইটো মোৰ আশা। আৰু সঁচাকৈ এটা দুখ লগা কথা, সেইটো ৰাজনীতিলৈ যাব নালাগে আমি সেইটো ভাবোঁ। গতিকে মই আবেদন আকৌ এবাৰ কৰিছোঁ কাটাৰৰ পৰা, আমি যিমান আছোঁ সকলোৱে একেলগ হৈ আমি সৰুকৈ এটা মানে জাষ্টিছ বিচাৰিছোঁ, অতি সোনকালে মানে পাব লাগে, কিয়নো তেখেতৰ আত্মাই শান্তি লাভ কৰে সেইটো অনুভৱ কৰোঁ। আৰু সকলোৱে দোৱা কামনা ঈশ্বৰৰ আল্লাহৰ ওচৰত। জুবিন আমাৰ দাদা আছিলে, তেখেতে অসমৰ কাৰণে বহুত কিবা কৰিছে, সকলোৱে এতিয়া গম পাইছে, অসমবাসীয়ে এতিয়া গম পাইছে। আৰু এইটো ৰাজনীতিলৈ নাযায় বুলি সেইটো মোৰ মানে মনৰ আৱেগ, কিয়নো শুনা পাইছোঁ এইটো ৰাজনীতিলৈ গৈছে, যাব নালাগে, সেইটোৱে আমাৰ মংগল কামনা। আৰু সেইটোৱে ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে যে মানুহে মানুহৰ বাবে, সেইকাৰণে সকলো মানুহে আঁকোৱালি লৈছিল ভূপেন হাজৰিকা। আৰু জুবিন গাৰ্গে কৈছিল যে গান আছিল, গান যেতিয়া প্ৰাৰ্থনালৈ পৰিণত হৈছে আমি সকলোৱে অকণমান তেখেতৰ প্ৰাৰ্থনাটো গুণগুণাবলৈ চেষ্টা কৰিম। মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি, ধৰা দিলা উপৰে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰথৰে লৈ মোৰ দেহ প্ৰতি পুৱা